নমস্কাৰ বন্ধু বান্ধৱীসকল সবকে স্বাগতম জনাইছো অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেল অসম জব ফ্ৰী নেটৱৰ্কলৈ আৰু আজি আমি কিছুমান ভাল ভেকেন্সি ডিসকাস কৰিম যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট কৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় খালি গুগলত টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিৰ আপডেট দি থাকো আজি আপোনালোকৰ আহিছে AU স্মল ফাইনেন্স বেংক HDFC বেংকৰ ভেকেন্সি সো দুটা বেংকৰ ভেকেন্সি বেংক বুলিয়ে নহয় কোম্পানী অফিচৰ ভেকেন্সি ভালেমান আছে সম্পূৰ্ণ যেতিয়া ভিডিঅটো চাব বস্তুখিনি ভালদৰে বুজি পাব সো সম্পূৰ্ণ চাবলৈ আশা ৰাখিছো আৰু এইবোৰ ভেকেন্সি চলিয়ে থাকে ৰিলায়েন্স ডিজিটেল শ্বপিং মলৰ ভেকেন্সি চলি আছে যদি সোনে চাব পাৰে আসাম প্ৰাইভেট জব ভেকেন্সি গ্ৰেড 3 গ্ৰেড 4 যোনবোৰ প্ৰাইভেট জব হ'বলগীয়া আছে জানুৱাৰী মাহৰ সেইবোৰ গতে ভেকেন্সি আছে ৰেলৱে ক্লায়েন্স ট্ৰিবিউনৰ ভেকেন্সি চলি আছে ব্ৰহ্মপুত্ৰ ইন্ডাষ্ট্ৰিয়েল পাৰ্কৰ ভেকেন্সি আসাম প্ৰাইভেট জব 2024 উজ্জীৱন স্মল ফাইনেন্স বেংক মাইক্ৰ ফাইনেন্স বেংক আৰু এনৰ বহুত ভেকেন্সি আহিয়ে থাকে ডেইলি বেচিছত আৰু ৰেগুলাৰ ভিডিঅ'বোৰ চাব তেতিয়া ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকিব আজি আপোনালোকৰ আহিছে AU স্মল ফাইনেন্স বেংকৰ ভেকেন্সি HDFC বেংকৰ ভেকেন্সি পূৰ্ণ এক্সাম নহয় কোনো ফিজ দিব নালাগে আবেদন কৰিল হল তাৰ পিছত ডাইৰেক্ট ইন্টাৰভিউ কাৰণে যাব পাৰিব যদি কোৱালিফিকেশন বা এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিছে প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে লিডিং স্মাৰ্ট মিটাৰ ইন্ডাষ্ট্ৰিৰ পৰা ভেকেন্সি ITI টেকনিশিয়ান ITI ইলেক্ট্ৰিকেলৰ কাৰণে খালি হয় হেল্পাৰ ভেকেন্সি এটা ফুল হৈ গৈছে এটা হেল্পাৰ ভেকেন্সি নাপাব খালি যাৰ ITI আছে ইলেক্ট্ৰিকেল কৰা বা বিটেক কৰা হৈ আছে ইলেক্ট্ৰিকেলত হিয়তে খালি পাৰিব বা ইলেক্ট্ৰিকেলৰ কোৰ্স কৰা হলেও পাৰিব বদৰপুৰ কৰিমগঞ্জ অভয়পুৰী বঙাইগাঁও মানকাছাৰ গড়ভঙ্গা কালাপাহাৰ গলাঘাট ধুবুৰী জাগিৰোড মৰিগাঁও হজাই লংকা নগাঁও শিৱসাগৰ তেজপুৰ উঙাপাৰা ঢেকিয়াজুলি আৰু তিনিচুকীয়াৰ পৰা আহিছে 6 মাহৰ অভিজ্ঞতা লেভেল যদি অভিজ্ঞতা নাই তিটা আবেদন কৰিব পাৰিব ফ্ৰেছাৰ্ছৰ যিহেতু পাৰিব লেখা আছে 19000 20000 হলে স্যালাৰি পাব ইন্টাৰভিউ আপোনালোকৰ 21 জানুৱাৰী 27 28 এনেকুৱা তাৰিখত হ'বলৈ আছে সম্ভাৱনা 100% ইন্টাৰভিউ কাৰণে সবকে মাতা হ'ব সো যাৰ ITI ইলেক্ট্ৰিকেল বিটেক ইলেক্ট্ৰিকেল আছে হিয়ত নিজৰ ৰিজমিখন এইটো ইমেইলত পঠাই দিব পৰা কোনটো পোষ্টত আবেদন কৰিছে আৰু প্ৰেফাৰ্ড লোকেশনটো লিখি দিল হ'ল ভেকেন্সি আপোনালোকৰ আহিছে স্কিল ডেভেলপমেন্ট প্ৰজেক্ট জৰহাটৰ কাৰণে ভেকেন্সি IT ট্ৰেইনাৰৰ কাৰণে BCA BSc IT বা BCS 6 মাহৰ পৰা 12 মাহৰ এটা অভিজ্ঞতা লাগিব হস্পিটেলিটি ট্ৰেইনাৰৰ কাৰণে এনি গ্ৰেজুৱেট আৰু ডিপ্লোমা ইন টুৰিজম বা হস্পিটেলিটি কোৰ্স কৰা হলে হল আৰু অভিজ্ঞতাখিনি হলে হল অলপ হলে হল 6 মাহ বা 12 মাহৰ মোবাইল ফোন হাৰ্ডৱেৰ ৰিপেয়াৰ টেকনিশিয়ান এটোৰ কাৰণে ট্ৰেইনাৰ ভেকেন্সি এনি গ্ৰেজুৱেট বা 1 ইয়াৰ অভিজ্ঞতা হলে আবেদন কৰিব পাৰিব আৰু সুইং মেচিন অপাৰেটৰ ট্ৰেইনাৰ এটোৰ কাৰণে এনি গ্ৰেজুৱেট বা 1 ইয়াৰ ৰাজাৰ অভিজ্ঞতা আছে 11 ফিল্ডত আবেদন কৰিব পাৰিব আৰ্ম সিকিউৰিটি গাৰ্ড ট্ৰেইনাৰ এটোৰ কাৰণে এনি গ্ৰেজুৱেট আৰু মিনিমাম 1 ইয়াৰ অভিজ্ঞতা যাৰ আছে আবেদন কৰিব পাৰিব ইলেক্ট্ৰিচিয়ান ট্ৰেইনাৰ ডিপ্লোমা ইলেক্ট্ৰিকেল বিটেক ইলেক্ট্ৰিকেল মিনিমাম 1 ইয়াৰ অভিজ্ঞতা লাগিব আৰু সফট স্কিল ট্ৰেইনাৰ এটোৰ কাৰণে গ্ৰেজুৱেট ইন ইংলিশ লিটাৰেসি মিনিমাম 1 ইয়াৰ 11 অভিজ্ঞতা লাগিব কোনো ফিজ দিব নালাগে যেমানবোৰ জব অসম জব ফ্ৰী নেটৱৰ্কত দেখা পাব বা দেখা পাইছে কত ফিজ দিব নালাগে ফ্ৰীতে আবেদন কৰক কোনোবা যদি ফিজ খোজে মই কমেন্ট সেকশনত জনাব পাৰে হেটোৰ ওপৰত মই নিশ্চয় একচন লম ইমেইল আইডি দি আছে 20 জানুৱাৰী আগত আবেদন কৰক ভেকেন্সি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ BE ডিপ্লোমা ইলেক্ট্ৰিকেল ITI একেটা কাৰণে ভেকেন্সি আপোনালোকৰ আহিছে মংগলদৈ তেজপুৰ আৰু নৰ্থ লখিমপুৰৰ ভেকেন্সি 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব একেটা চাকৰিৰ কাৰণে আৰু যাৰ কোৱালিফিকেশন আছে ইমেইল আইডি দি আছে আবেদন কৰিব পাৰিব ভেকেন্সি আপোনালোকৰ আহিছে জব ভেকেন্সি নিড এগ্ৰিকালচাৰ গ্ৰেজুৱেট কৰা যাৰ নলেজ আছে সুগাৰ কেন ফাৰ্মিংত 5টা ভেকেন্সি আছে লংকাৰৰ কাৰণে আৰু সেল এক্সিকিউটিভৰ আগৰতলা ত্ৰিপুৰাৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে দুটা এয়াৰপোৰ্ট আৰু এটা ৰিয়েল এষ্টেট সাইটৰ কাৰণে সো ত্ৰিপুৰা আসামৰ ভেকেন্সি আছে কোৱালিফিকেশন BSc এগ্ৰি কৰা হলে প্ৰেফাৰেন্সটো বেছি হ'ব বা যাৰ গ্ৰেজুৱেট কৰা হৈ আছে হিয়টা আবেদন কৰিব পাৰিব ইমেইল আইডি দিয়া আছে ভেকেন্সি কাস্টিং ইয়াৰ্ড ইঞ্জিনিয়াৰ ভেকেন্সি ব্ৰিজ কনষ্ট্ৰাকচন কোম্পানী এটাৰ কাৰণে অসমৰ বিটেক কৰা হলে হল জৰহাট মাজুলীত পোষ্টিং হ'ব ইমিডিয়েট জয়েনিং কৰিব পাৰিব ইমেইল আইডি দিয়া আছে ভেকেন্সি নগাঁৱৰ কাৰণে আহিছে লজিষ্টিকত কোম্পানী হৈ এটা আৰু অভিজ্ঞতা লজিষ্টিকতে বিচৰা হৈছে লজিষ্টিক এক্সিকিউটিভৰ ভেকেন্সি 3 to 5 ইয়াৰ্ছ অভিজ্ঞতা লাগিব মেইনটেনেন্স মেনেজাৰ ফৰ LPC বটলিং প্লান্ট 5 to 7 ইয়াৰ্ছ অভিজ্ঞতা লাগিব ইমেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰিব ভেকেন্সি আপোনালোকৰ আহিছে সেলছ কোঅৰ্ডিনেটৰ ভেকেন্সি ASM
ফ্ৰেছি পৰা ভেকেন্সি গ্ৰেজুৱেট কৰা হ'লে হ'ল আৰু 2 বছৰ এটা অভিজ্ঞতা লাগিব স্যালাৰি বেসড অন কারেন্ট সিটিসি লোকেশন গুৱাহাটী হেডকোয়ার্টার এটা ভেকেন্সি আছে জব ৰেসপন্সিবিলিটি পঢ়ি ল'ব ভালদৰে মনিটৰ কৰিব লাগিব টিম প্ৰগ্ৰেছ আইডেন্টিফাইং শৰ্টকামিং প্ৰপ'জ ইম্প্ৰুভমেণ্ট এইখিনি গোটেইখিনি চাব লাগিব ইমেইল আইডি দিয়া আছে সাবজেক্ট লাইনত কোনটো ভেকেন্সি এপ্লাই কৰিব খোজে বা পোষ্ট এপ্লাই কৰিব খোজে মেনশন কৰি দিলে হ'ল শৰ্ট লিষ্টেড কেণ্ডিডেটক কন্টেক্ট কৰা হ'ব ভেকেন্সি এইচআৰ এক্সিকিউটিভ বিচৰা হৈছে আৰু এইটোৰ কাৰণে মিনিমাম 6 মাহৰ পৰা 1 ইয়াৰ অভিজ্ঞতা লাগিব আৰু এমবিএ ইন ৰিচাৰ্চ কোৱালিফিকেশন অৰ্হতা হ'লে হ'ল আৰু গুৱাহাটী লোকেশনৰ পোষ্টিং হ'ব ইমেইল আইডি দি আছে 18 জানুৱাৰীৰ ভিতৰত আবেদন কৰক ভেকেন্সি এইচডিএফসি বেংক শিলচৰৰ ভেকেন্সি আৰু ব্ৰাঞ্চ মেনেজাৰ পিবি টেইলাৰ অথৰাইজাৰ তাৰপিছত পিবি সেলছ এক্ৰছ শিলচৰ এইটোৰ কাৰণে আপোনালোকৰ বেংকৰ কিছুমান কাম হ'ব গ্ৰেজুৱেট কৰা হ'লে হ'ল ৱৰ্ক এক্সপিৰিয়েন্স 1 to 10 years মিনিমাম 1 ইয়াৰ অভিজ্ঞতা লাগিব বেংকত কাম কৰা নলেজ হ'ব লাগিব বেসিক বেংকিং ফাংচন আৰু ইকোনমি বিষয়ে জানিব লাগিব অলপমান হ'লে ইন্টাৰভিউত এইবোৰ সুধিব পাৰে ভালদৰে পঢ়ি যাব আৰু আজি ইন্টাৰভিউ আছে আৰু যেহেতু বহুতে ক'ব এটা দাদা আজি ইন্টাৰভিউ আছে আজি যদি ভিডিঅ'টো দিয়ে আমি কেনেকৈ গম পাম আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ সব গ্ৰুপত মই কালিয়ে দি দিছো যোৱাকালি ৰাতিয়ে দি দিছো আৰু ৱেবছাইটত যোৱাকালি ৰাতিয়ে পাই অন কৰি থৈ দিছো মই হেটো কাৰণে জনে জনে ৱেবছাইট ভিজিট কৰিছে বা ৱেবছাইট ভিজিট কৰা নাই কিন্তু আমাৰ WhatsApp গ্ৰুপত আছে টেলিগ্ৰাম গ্ৰুপত আছে হিয়টা আপডেট খিনি পাই গৈছে আৰু হেটো ইন্টাৰভিউত গুছি গৈছে হেটো কাৰণে মই সদায় আপোনাক কম WhatsApp গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ থব তাতে বেলেগ বেলেগ আপডেটবোৰ পাই থাকিব আৰু সদায় ভিডিও বনোৱা মোৰ কাৰণে পসিবল নহয় যেটো মই চাকৰি কৰোৱে হেটো গ্ৰুপবিলাকত এড হলে মই ফ্ৰীতে আপোনাক ইনফৰমেশনবোৰ দি থাকিব পাৰিম আৰু আপুনি ফ্ৰীতে আবেদন কৰিব পাৰিব সো যোনে ইন্টাৰেষ্টেড হয় যাব পাৰে আপোনাকৰ ইন্টাৰভিউ লোকেশন দিয়া আছে ভেকেন্সি AU স্মল ফাইনান্স বেংক মেঘা ৰিক্ৰুটমেন্ট ড্ৰাইভ এট গুৱাহাটী 18 জানুৱাৰী মানে কালি আপোনাৰ ইন্টাৰভিউ আছে 10টা পৰা 4টা বজালৈ বেংক অফিচাৰ কাৰেন্ট একাউন্ট সেভিং একাউন্ট 1 ইয়াৰ এটা বেংকিং অভিজ্ঞতা লাগিব গ্ৰেজুৱেট কৰা হ'ব লাগিব ৰিলেশনশিপ মেনেজাৰ একুইজিশনৰ কাৰণে 4 বছৰ অভিজ্ঞতা লাগিব বেংকিং সেলছত কাম কৰা আৰু ৰিটেল প্ৰডাক্ট আৰু গ্ৰেজুৱেট কৰা হ'ব লাগিব ৰিলেশনশিপ অফিচাৰ একুইজিশন 3 বছৰ ব্ৰাঞ্চ বেংকিং সেলছত অভিজ্ঞতা লাগিব আৰু ৰিটেল প্ৰডাক্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব টিম লিডাৰ CS 6 বছৰ পৰা 8 বছৰ অভিজ্ঞতা লাগিব আৰু ব্ৰাঞ্চ ৰিলেশন মেনেজাৰ এইটোৰ কাৰণে 6 বছৰ পৰা 8 বছৰ বেংকিং সেলছত কাম কৰা অভিজ্ঞতা লাগিব গ্ৰেজুৱেট কৰা হ'লে হ'ল বা MBA কৰা হ'লে হ'ল একেটা চাকৰি কাৰণে ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰ ইন্টাৰভিউ কাৰণে যাব পাৰে ফেস টু ফেস ইন্টাৰভিউ হ'ব কালি 10টা বজাৰ পৰা 4টা বজালৈ লাচিত নগৰ গুৱাহাটীত আৰু যাক অৰিজিনাল কপিখন লাগে ক্লিক কৰি চাই ল'ব পাৰে বা অলপমান পিছত মই WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপত মই দি দিম তাতে চাই ল'ব পাৰিব সো গ্ৰুপ বিলাক জয়েন হ'ব ইম্পৰ্টেন্ট মই বস্তু দি থাকো যেহেতু সদায় ভিডিও বনা পসিবল হ'ব নহয় মোৰ কাৰণে সো মই গ্ৰুপ বিলাকত দি দিও এদিন দুদিন মিছ হলে গ্ৰুপত মই আপডেটবোৰ দি দিও হেইমতে যোনে গ্ৰুপত জয়েন হোৱা আছে পাই যায় আৰু বহুত মানুহ আছে 3000 প্লাস আপোনালোকৰ টেলিগ্ৰাম গ্ৰুপত আছে সো তাতে দিলে কামটো চলি যায় আৰু সো ফ্ৰেন্ড আজি লৈ যদি ভিডিওটা চাই ভাল লাগে ভিডিওটা লাইক কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু-বান্ধৱৰ সৈতে ভিডিওটা শ্বেয়াৰ কৰি দিব যাতে হিয়ৰ এটা হেল্প হয় আজি লৈ মানে আগলৈ ভিডিওবোৰ চাই দিব আৰু গ্ৰুপ বিলাক জয়েন হৈ থব আজি লৈ মানে